এনেকুৱা ভিডিঅ' এটা বনাব পাম বুলি মই ভবা নাছিলোঁ। 10 টকা চাউল আনিব গৈছে তেখেতলোকৰ, দেখিছে 10 টকা চাউল আনি তেখেতলোকে ভাত খাবলৈ মানে দোকানৰ পৰা 10 টকা চাউল আনিব গৈছে। তেখেতলোকৰ ভোক লাগিছে চাগে, ভোক লাগিছে তেখেতলোকক কোনোবাই 10 টকা দিলে চাগে, সেই 10 টকাটো দোকানত গৈছে চাউল আনিবলৈ। আৰু দেখিছে তেখেতলোকৰ একো পালেং চালেঙৰ বুলি ক'বলৈ একো সুবিধা নাই, কাপোৰ এনেকৈ থৈছে হয় নেকি? এইটো নেকি? আজি এটা পৰিয়ালৰ ওচৰত আহিছোঁ। এই পৰিয়ালটো দেখিছে, তেখেতলোকৰ এইখন দুনীয়াত তেখেতলোকৰ কোনো নাই, অকল হৈ আছে মা দেউতা, তেখেতলোকৰ কোনো নাই। ইয়াত দেখিছে তিনিজনী ছোৱালী দেখিব পাৰিছে আপোনালোকে, একেবাৰে কণমানি দেখিছে শুই আছে। আৰু এই ভিডিঅ'টোত মই বনাবলগীয়া হৈছে বোকাঘাটত আহি। এনেকুৱা এটা ভিডিঅ' বনাব পাম বুলি মই ভবা নাছিলোঁ আজিৰ দিনত। ইয়াত দেখিছে তেখেতলোকৰ ক'ত শুই আছে দেখিছে আপোনালোকে, এই কণমানি ছোৱালী এই তিনিজনী। তেখেতলোকৰ মা দেউতা বুলি ক'বলৈ এইখন পৃথিৱীত তেখেতলোকৰ কোনো নাই। আৰু তেখেতলোকৰ মোক ফোন কৰিছিলে এজন দাদাই। কোনে ফোন কৰিছিলে মোক? এইজন দাদাই ন। তেখেতলোকৰ দেউতাক কি হ'ল? দেউতাক মানে আপোনাৰ ঢুকালে। দেউতাক ঢুকালে হয়। আৰু মাকজনী মানে বেলেগ এটালৈ গুচি গ'ল। মাকজনী বেলেগ এটালৈ তেখেতলোকক এৰি থৈ গুচি গ'ল। হয়, এইটো কোনখন গাঁও? এখন গাঁওখনৰ নাম এইখন আপোনাৰ খটিয়াখলি ভূঞা গাঁও। খটিয়াখলি ভূঞা গাঁও 2 নম্বৰ ৱাৰ্ড। আৰু কোন ডিষ্ট্ৰিক্ট? আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট। মই গোলাঘাট ডিষ্ট্ৰিক্টত আৰু এই পৰিয়ালটোক লগ কৰিবলৈ আহিছোঁ আজি। এতিয়া প্ৰায় 11টামান বাজিছে ৰাতি ন, ৰাতি 11টামান বাজিছে। মই 11:24 মই গৈছিলোঁ তিনিচুকীয়া এটা পৰিয়ালক লগ কৰিবলৈ। তাৰপিছত সেই পৰিয়ালটোক লগ কৰি থাকোঁতে এই দাদাই মোক ফোন কৰিলে, ফটোকপি দিলে। মই ৰখিব নোৱাৰিলোঁ, ডাইৰেক্ট তিনিচুকীয়াৰ পৰা ডাইৰেক্ট এতিয়া গোলাঘাটলৈ আহিবলগীয়া আছে এই পৰিয়ালটোক চাবলৈ। মই ডাইৰেক্ট গুচি আহিছোঁ, তাৰমানে পৰিয়ালটো দেখি মই ৰখিব নোৱাৰিলোঁ। আৰু এতিয়া ৰাতি 11:24 হৈছে আৰু তেখেতলোকক নজগাওঁ আৰু কাইলৈ তেখেতলোকৰ লগত কথা পাতিম। আৰু একেবাৰে দেখিছে কণমানি ছোৱালী তিনিজনী। এই ছোৱালী তিনিজনীক দেউতাক নাই আৰু মাকহে এৰি থৈ গুচি গৈছে। আৰু তেখেতলোকৰ শুবলৈ এখন পালেং নাই। মাটিতে এনেকা কৰি শুই থাকেগে। আৰু মোক সেইদিনাখন মানে মানুহ এজনে কৈছেগে, দোকানলৈ আপোনাৰ 10 টকা পইচা লৈ চাউল আনিবলৈ গৈছে। 10 টকা পইচা চাউল আনিব গৈছে। মই মানে কথাটো শুনি মানে এনেকুৱা বেয়া লাগিলেগে, গম পালে। এনেকুৱা ভিডিঅ' এটা বনাব পাম বুলি মই ভবা নাছিলোঁ। 10 টকা চাউল আনিব গৈছে তেখেতলোকৰ, দেখিছে 10 টকা চাউল আনি তেখেতলোকে ভাত খাবলৈ মানে দোকানৰ পৰা 10 টকা চাউল আনিব গৈছে। তেখেতলোকৰ ভোক লাগিছে চাগে, ভোক লাগিছে তেখেতলোকক কোনোবাই 10 টকা দিলে চাগে, সেই 10 টকাটো দোকানত গৈছে চাউল আনিবলৈ। আৰু দেখিছে তেখেতলোকৰ একো পালেং চালেঙৰ বুলি ক'বলৈ একো সুবিধা নাই, কাপোৰ এনেকৈ থৈছে ন। এইখিনি কাপোৰ, এইবিলাক কাপোৰ এইবিলাক চব কাপোৰ। এইবিলাক দেখিছে কাপোৰ কেনেকৈ থৈছে। আৰু তেখেতলোকৰ মাকৰ কথা নকওঁ, এনেকুৱা এগৰাকী মাক, যিহেতু এই ছোৱালী তিনিজনীক এৰি থৈ যাব পাৰিছে। চাওক আজিৰ দিনত কেনেকুৱাকৈ শুই আছে তেখেতলোকৰ। আৰু আপোনাৰ এই ছোৱালীজনী গা ভাল নহয়, এই গা ভাল নাই। এই দুজনী মানে যুজা ল'ৰা ছোৱালী। এই দুগৰাকী যুজা। মানে এজনৰ মই ৰাতিপুৱা আহিছিলোগে, এতিয়া কৈছিলে গা ভাল নাই। খুৰাকজনে ক'লে বোলে মোৰ বোলে এতিয়া হাতত পইচা পাতি নাই বোলে, ছোৱালীজনীক মই বোলে ট্ৰিটমেণ্ট কৰিবলৈ মোৰ সাধ্য নাই বোলে। সেইবুলি কৈছেগে। আৰু এতিয়া এই পৰিয়ালটোক মই নজগাওঁ, তেখেতলোকক শুবলৈ দিছোঁ। আৰু মই কাইলৈ ৰাতিপুৱা তেখেতলোকৰ লগত ভালকৈ কথা পাতিম আৰু কেনেকৈ মই সহায় কৰিবলৈ পাওঁ। আৰু একমাত্ৰ আপোনালোকে মোক মৰম দিব লাগিব, আশীৰ্বাদ দিব লাগিব। আপোনালোকে এই পৰিয়ালটোৰ কাৰণে যিমান পাৰে মৰম দিব লাগিব। মই কেনেকৈ সহায় কৰিব পাৰোঁ আপোনালোকে মোক জনাব লাগিব। যিমানখিনি পাৰোঁ মোৰ পিনৰ পৰা তেখেতলোকক, এই পৰিয়ালটোক কিবা এটা মোৰ পিনৰ পৰা সহায় কৰিবলৈ পাওঁ নেকি মই চেষ্টা কৰিম। আৰু ময়ো বহুত ভাগৰে জোগৰে আহিছোঁ। আৰু ডাইৰেক্ট ধেমাজিৰ পৰা প্ৰথম তিনিচুকীয়া গ'লোঁ, তিনিচুকীয়াৰ পৰা ডাইৰেক্ট বাহিৰে বোকাঘাটত আহিছোঁ। চাওক এতিয়া ৰাতি 11:30-24 এনেকুৱা হৈছে। আৰু দেখিছে তেখেতলোকক মাক
দেউতাক নাই এনেকৈ শুই আছে আৰু এতিয়া তেখেতলোকক নজগাওঁ কাইলৈ ৰাতিপুৱা কথা পাতিম সম্পূৰ্ণ তেখেতলোকৰ নামবিলাক গম পাম আৰু কোন ক্লাছত পঢ়ি আছে কি কথা পঢ়ি শুনি আছেনে নাই সম্পূৰ্ণ কাইলৈ মই সুধিম তেখেতলোকক আৰু এই ভিডিঅ'টোত যিমান পাৰে আপোনালোকে মোক মৰম আশীৰ্বাদ দিব তেখেতলোকক কি কৰিবলৈ পাওঁ মই চেষ্টা কৰিম ভিডিঅ'টো যিমান পাৰে খালি মৰম দিব আপোনালোকে আৰু এই কণমানিকেইটাৰ কাৰণে অকণমান আপোনালোকে ভিডিঅ'টোত মৰম দিব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকক জনাম কাইলৈ তেখেতলোকক মানে কথা পাতিম তেখেতলোকৰ লগত